নমস্কাৰ ফাইনেলি প্ৰকাশ পালে গ্ৰেজুৱেট টিচাৰৰ ফলাফল আৰু অফিচিয়েল কাট অফো প্ৰকাশ পাইছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এই সম্পৰ্কত আমি কাট অফৰ এটা প্ৰেডিকশ্যন ভিডিঅ' দিছিলোঁ আপোনালোকে নিশ্চয় সকলোৱে চাইছে আৰু প্ৰায়খিনি কেটেগৰী ৱাইজ প্ৰায়খিনি মিলিছে আপোনালোকে চাব দুইটা কেটেগৰীত +-2 বা +-3 ভিতৰত দেখা গৈছে আমি যিটো প্ৰেডিকশ্যন কৰিছিলোঁ গতিকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব আৰু যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ বিশেষকৈ যিসকলৰ ভেৰিফিকেশ্যনৰ কাৰণে নাম আহিছে আপোনালোকে দেখিছে কেটেগৰী ৱাইজ ভিন্নতা দেখা গৈছে আৰু যিহেতু আছামিজৰ ক্ষেত্ৰত আনৰিজাৰ্ভত আপোনালোকে দেখিছে কাট অফ যথেষ্ট হাই গৈছে বুলি ক'ব লাগিব 70.25 ঠিক একেদৰে এছ চিৰ ক্ষেত্ৰত 54.25 আপোনালোকে দেখিছে এছ টি প্লেইনছৰ ক্ষেত্ৰত 50.75 ঠিক একেদৰে এছ টি হিলছৰ ক্ষেত্ৰত একেবাৰে কম আপোনালোকক কৈছিলোঁ আমি যিমান প্ৰেডিকশ্যন কৰিছিলোঁ তাতকৈও বহুত কমহে আহিছে OBC MOBCৰ ক্ষেত্ৰত 64.25 আমি কৈছিলোঁ 60 প্লাছত থকাখিনি ছেফ জোনত আছে বুলি এটা আপোনালোকে দেখিছে 64.25 আহিছে গতিকে আমি বহুখিনি তথ্য বিশ্লেষণ কৰি আপোনালোকলৈ আগবঢ়াইছিলোঁ ঠিক একেদৰে এতিয়া অফিচিয়েল যিটো কাট অফ আপোনালোকে দেখিছে প্ৰায়খিনি মিলিছে দুইটা কেটেগৰীত কিছু কম আমি কোৱাতকৈ কিছু কম আহিছে আৰু দুইটা কেটেগৰীত 2-3 কিছু আহিছে যিহেতু সমগ্ৰ প্ৰাৰ্থীখিনি আমি ছাৰ্ভে কৰিব পৰা নাছিলোঁ যিমানখিনি তথ্য আপোনালোকৰ চেনেলৰ কমেণ্ট ছেকশ্যন বা বিভিন্ন ধৰণৰ পুলৰ যোগেদি পাইছিলোঁ সেইখিনি আমি আপোনালোকলৈ ভিত্তিতে এটা বিশ্লেষণ আগবঢ়াইছিলোঁ আৰু সেইমতে প্ৰায় মিলিছে বুলি ক'ব লাগিব গতিকে যিসকল প্ৰাৰ্থী এই গ্ৰেজুৱেট টিচাৰৰ বিভিন্ন কেটেগৰীত তেওঁলোক উত্তীৰ্ণ হৈছে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ পৰৱৰ্তী ভেৰিফিকেশ্যনৰ কাৰণে আৰু ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কত আমি যোৱাকালি এটা ভিডিঅ' দিছোঁ আপোনালোকে চাই ল'ব যিসকলে উত্তীৰ্ণ হৈছে যে আপোনালোকৰ সহায় হ'ব নিশ্চয় গতিকে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক সেই ভেৰিফিকেশ্যনত কি ডকুমেণ্টছ লাগিব সেই ভিডিঅ'টো আপোনালোকে এবাৰ চাই ল'ব নিশ্চয় সহায় হ'ব নহ'লে ভেৰিফিকেশ্যনত যাওঁতে আপোনালোকৰ যদি কিবা ডকুমেণ্ট থাকি যায় সেই সময়ত গৈ বৰ অস্বস্তিত পৰিব কিয়নো ভেৰিফিকেশ্যন মাত্ৰ এবাৰেই হৈছে গতিকে আপোনালোকে ভালদৰে চাই ল'ব যিখিনি ডকুমেণ্টছ আৰু বিশেষকৈ আপলোডৰ সময়ত যিখিনি আপোনালোকে ডকুমেণ্টছ দিছিলে সেই আপলোডৰ অৰিজিনেল আৰু এটা ফটোকপি লৈ যাব এতিয়া আপোনালোকৰ যিখন এডমিট ইছ্যু হ'ব যিসকলে ভেৰিফিকেশ্যনৰ কাৰণে সেইখনো লৈ যাব লগত গতিকে এক্সচেঞ্জৰ ডকুমেণ্টখিনি লৈ যাব অৰিজিনেল আৰু জেৰক্স ছেট আপোনালোকৰ একাডেমিক্স আৰু প্ৰফেশ্যনেল লৈ যাব সকলোখিনি ডকুমেণ্টছ লৈ ভেৰিফিকেশ্যন কৰিব আশা কৰিছোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু পইণ্টৰ কাৰণে বা কিছু